জুনাইত বিধ্বংসী অগ্নিকাণ্ড প্ৰায় 6 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। জুনাইত নাহৰ ডেটাত গাঁৱত চিকন্থিয়া সংঘটিত হৈ ভয়ংকৰ অগ্নিকাণ্ড জানিব পৰা মতে মনোজ পাটিৰ বাসগৃহত হঠাৎ দুৰ্ঘটনাত হয়। ঘৰত কোনো নথকাৰ অৱস্থাত হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হৈ ঘৰত থকা সকলো প্ৰয়োজনীয় সামগ্ৰী। অগ্নিকাণ্ডত মনোজ পাটিৰ মূল্যৱান লাগতিয়াল নথিপত্ৰ নগদ ধন গৃহস্থলীৰ সামগ্ৰীসহ ভঁৰালত থোৱা ধান সম্পূৰ্ণৰূপে জুইত জাহ যায়। ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ প্ৰায় 6 লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হোৱা বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত স্থানীয় ৰাইজ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ তৎক্ষণাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। নাহৰ ডেটা আৰু মালিকৰ নাম মনোজ পাটিৰ আৰু আমি গম পোৱা নাছিলো, আমি পথাৰত আছিলো, আহি চাইছো জ্বলি গৈছে। তাৰপিছত আমাৰ ঘৰৰ সম্পত্তি এটা উলিয়াব নোৱাৰিলো আৰু আমাৰ ধান চব আছিলে, সম্পত্তি প্ৰমাণ হেৰিও আছিলে, আমাৰ কাগজ পত্ৰও আছিলে, এটা উলিয়াব নোৱাৰিলো। আমিতো গম পোৱা নাছিলো, আহি থাকোতে জ্বলি থকাটো দেখা পালো। হয়, আমি পথাৰত আছিলো, আমি ৰাস্তাৰ পৰা আহি থাকোতে জ্বলি থকাটো দেখা পালো। ঘৰ জ্বলিছে বুলি আমি দৌৰি আহিছো। আমাৰ গোটেই পিন্ধা উৰা হাঁহ অলংকাৰ আৰু ডকুমেণ্ট পাতি যিমান ঘৰৰ সম্পত্তি থাকে গোটেই কেইটা আছিলে। আমি এটা উলিয়াব নোৱাৰো, ধান মনৰা মাৰি থৈছিলো, গোটেইখিনি শেষ। আমাৰ এতিয়া একো নাই, বাইচাইকেল সৈতে চব। ঘৰত বুঢ়া দেউতা আছিলে, তাৰ মোৰ দেউৰাক এজন আছিলে, তাৰপিছত নাই কোনো। মোৰ মানুহজন দোকানতে থাকে, গম নাপালে। গম নাপালে।